শৈক্ষিক বৰ্ষক লৈ স্কুলৰ যিটো শৈক্ষিক বৰ্ষ থাকে সেই শৈক্ষিক বৰ্ষ লৈ পেলাই এটা খবৰ ইতিমধ্যে আহিছে বাতৰি কাকতত আমি গোটেইখিনি কথা চাম ইয়াতে যি খবৰ ইয়াতে আহিছে আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে এপ্ৰিল মাৰ্চ নে জানুৱাৰী ডিচেম্বৰ ৰাজ্যৰ শৈক্ষিক বৰ্ষক লৈ বিপৰীত মেৰুত শিক্ষামন্ত্ৰী শিক্ষক সংগঠন তো গোটেইখিনি কথা আমি চাম ইয়াতে দুটা পেজ আছে দুটা পেজ আমি গোটেইখিনি কথাই পঢ়িবলৈ চেষ্টা কৰিম আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে এতিয়া চাওক এই যিটো খবৰ এই খবৰটো আহিছিলে 2 ডিচেম্বৰ তাৰিখে এটা লিখিছে অসমত শৈক্ষিক বৰ্ষ কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই লৈ 2 মেৰুত অৱস্থান কৰিছে শিক্ষা বিভাগ আৰু শিক্ষক সংগঠনসমূহ উল্লেখযোগ্য যে শিক্ষক সংগঠনসমূহৰ পৰা দাবী উত্থাপন হোৱাত ৰাজ্য চৰকাৰে শৈক্ষিক বৰ্ষ সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ শিক্ষা বিষয়া আৰু শিক্ষাবিদক লৈ এখন 5জনীয়া কমিটি গঠন কৰি দিছিল এই কমিটিয়ে শৈক্ষিক বৰ্ষ সলনিৰ প্ৰসংগত বিভিন্ন দিশ অধ্যয়ন কৰাৰ লগতে শিক্ষক সংগঠনৰ পৰাও মতামত বিচাৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানে থকাৰ দৰে এপ্ৰিলৰ পৰা মাৰ্চলৈ শৈক্ষিক বৰ্ষ বাহাল ৰখাৰ ক্ষেত্ৰত মত পোষণ কৰি মন্তব্য কৰি আহিছে যদিও ৰাজ্যৰ 11টা শিক্ষক সংগঠনে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ শৈক্ষিক বৰ্ষ ঘূৰাই অনাৰ পোষকতা কৰিছে উল্লেখযোগ্য যে ৰাজ্যত পূৰ্বতে শৈক্ষিক বৰ্ষ আছিল জানুৱাৰী ডিচেম্বৰ কোভিড পৰিস্থিতিৰ পাছত ৰাজ্য চৰকাৰে শিক্ষাবৰ্ষ সৰ্বভাৰতীয় পৰ্যায়ৰ লগত খাপ খুৱাই এপ্ৰিল মাৰ্চ কৰে অসমৰ প্ৰাকৃতিক পৰিৱেশ উৎসৱ পালনৰ বাবে চৰকাৰী বন্ধ প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন বিষয়ত আন ৰাজ্যৰ লগত খাপ নোখোৱাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক সংগঠনসমূহে অসমত শৈক্ষিক বৰ্ষ আগৰ দৰে জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰাৰ দাবী জনাই আহিছে শৈক্ষিক সংগঠনসমূহৰ দাবীৰ প্ৰতি সঁহাৰি দি শিক্ষা বিভাগে গোটেই বিষয়টো চালি জাৰি পৰামৰ্শ দিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অধ্যক্ষ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথক সদস্য সচিব হিচাপে লৈ শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষকক লৈ এখন 15জনীয়া কমিটি গঠন কৰে এই কমিটিয়ে শিক্ষক সংগঠনসমূহৰ পৰা মতামত বিচাৰে শিক্ষক সংগঠনসমূহে পৃথকে মতামত দিয়াৰ পৰিৱৰ্তে ঐক্যবদ্ধভাৱে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ হৈ শিক্ষা বিভাগক স্পষ্টভাৱে জনাই দিয়ে যে তেওঁলোকে শৈক্ষিক বৰ্ষ আগতে থকাৰ দৰে অৰ্থাৎ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ঘূৰাই অনাটো বিচাৰে শৈক্ষিক সংগঠনসমূহে সামূহিকভাৱে শৈক্ষিক বৰ্ষ আৰম্ভণিৰ বিষয়টো সবিস্তাৰে আলোচনা কৰি সৰ্বসন্মতিক্ৰমে বৰ্তমানৰ এপ্ৰিলৰ পৰা মাৰ্চ চক্ৰৰ পৰিৱৰ্তে জানুৱাৰীৰ পৰা ডিচেম্বৰ চক্ৰলৈ সলনি কৰাৰ প্ৰস্তাৱ কমিটিৰ অধ্যক্ষ তথা বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাক অৰ্পণ কৰিছে শৈক্ষিক বৰ্ষ সলনি কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰা শৈক্ষিক সংগঠনসমূহৰ ভিতৰত আছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সংস্থা অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমাজ নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা অসম কস্তুৰবা গান্ধী বালিকা বিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী কল্যাণ সংস্থা সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা সদৌ অসম মজলীয়া স্কুল শিক্ষক সংস্থা হাইস্কুল শিক্ষক সংস্থা অসম চৰকাৰী স্কুল সেৱা সংস্থা অসম উচ্চতৰ মাধ্যমিক বিদ্যালয় জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সংস্থা আৰু সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা তো দেখিছে আপোনালোকে ইয়াতে যি শিক্ষাবৰ্ষ সলনিৰ কথাক লৈ যিটো কথা বতৰা বৰ্তমান চলি আছে সেই বিষয়ত 15জনীয়া কমিটিও গঠন কৰা হৈছে আৰু শৈক্ষিক সংগঠনসমূহৰ পৰা ইয়াতে মত বিচৰা হৈছিলে আৰু সেই মতে আপোনালোকে দেখা পাইছে 11টা সংগঠনে শৈক্ষিক বৰ্ষটো জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ঘূৰাই অনাৰ কাৰণে তেওঁলোকে বিচাৰিছে কাৰণ অসমৰ যিটো জলবায়ু সেই জলবায়ুটো অন্য ৰাজ্যৰ ভাৰতৰ যিখিনি অন্য ৰাজ্য থাকে সেই অন্য ৰাজ্যৰ তুলনাত বেলেগ আৰু সেইকাৰণে জানুৱাৰীৰ পৰা ডিচেম্বৰৰ যিটো টাইমিং থাকে সেই টাইমিংটো অসমৰ কাৰণে ভাল বা শিক্ষা ব্যৱস্থাৰ কাৰণে ভাল বুলি ইয়াতে তেওঁলোকে মত পোষণ কৰিছে আৰু এতিয়া এই কথাখিনি কথা বতৰা চলি আছে আৰু পিছত ইয়াৰে কি খবৰ আহে মাৰ্চ টু এপ্ৰিল হয় নে জানুৱাৰী টু ডিচেম্বৰ হয় এই গোটেইখিনি খবৰ আমি দিবলৈ চেষ্টা কৰিম আমাৰ ভিডিঅ'ৰ জৰিয়তে আপডেটখিনি অহাৰ
লগে লগে।